হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আহিলোঁ গুৱাহাটীত থকা বশিষ্ঠ মন্দিৰলৈ। তো এয়াই হৈছে বশিষ্ঠ মন্দিৰ। তো বশিষ্ঠ মন্দিৰৰ এয়া হৈছে এভাগ গণেশ মন্দিৰ। তো ইয়াৰ ছাইডতে লাগি আছে এখন ধুনীয়া নদী গণেশ মন্দিৰৰ। এয়া ধুনীয়াকৈ জুৰি এটাও আছে। এইখনে আছে নদী। নদীখন অকণমান মই লেতেৰা দেখিলোঁ। অকণমান চাফ চিকুণ হ'লে বেছি ভাল লাগিলে হয় আৰু অলপ। তো ইয়াত ধুনীয়াকৈ ইয়াত বান্দৰে গা ধুই থাকে, ইমান ধুনীয়াকৈ জঁপিয়াই সাঁতুৰি থাকে। আৰু আজিয়ে মই ফাৰ্ষ্ট দেখিলোঁ ইয়াত যে বান্দৰে ইমান ধুনীয়াকৈ সাঁতুৰিব পাৰে নদীত। তো গৰমো অলপ পৰিছে, সেইকাৰণে ইমান ধুনীয়াকৈ সাঁতুৰি আছে বান্দৰবোৰে। তো ইয়াত বান্দৰবোৰক যদি কিবা খাব দিয়া যায় তাহাঁতি ধুনীয়াকৈ লৈ খাই থাকে। বেছি উৎপাত কৰা মই নেদেখিলোঁ বান্দৰবোৰক। কিছুমান জেগাত বান্দৰবোৰে বহুত উৎপাত কৰে খাবলৈ। ইয়াত থকা নদীখন শিলৰ মাজেৰে বৈ আহিছে অলপ ওপৰৰ পৰা। তো আমি অলপ চাবলৈ গ'লোঁ ওপৰলৈ। তো ইয়াত থকা গণেশ মন্দিৰত আমি সেৱা কৰি ল'লোঁ। তাৰপিছত শিলৰ ওপৰলৈ অকণমান উঠি গ'লোঁ। তো ইমান ধুনীয়াকৈ বৈ আহিছে নদীখন, সঁচাকৈ বহুত ধুনীয়া লাগিছে চাৰিওফালে পৰিৱেশটো। ইয়াত দুটা মন্দিৰ আছে, এভাগ হৈছে শিৱ মন্দিৰ আৰু এভাগ হৈছে গণেশ মন্দিৰ। তো এইভাগে হৈছে শিৱ মন্দিৰ আৰু এফালে আছে এয়া হৈছে গণেশ মন্দিৰ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।